হেল্ল' গাইজ নমস্কাৰ বন্ধুসকল এইডাল দেখিছেনে আপোনালোকে এইডাল কি দেখিছে বাৰু মোৰ হাতত এইডাল হৈছে এডাল খেৰৰ ৰছী আচলতে এইডাল মই ফল মূলৰ গছত বান্ধিম আৰু এই মাঘৰ লগত জড়িত এটা বিশেষ প্ৰথা তাকে আপোনালোকক আজি প্ৰকৃততে আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ মাঘ বন্ধা প্ৰথা আপোনালোকৰ ফালে জীয়াই আছেনে এতিয়াও নে নাই কিন্তু আমাৰ তিনিচুকীয়া জিলাৰ বাৰীকুটিৰ ফালে এতিয়াও এই প্ৰথাটো জীয়াই আছে যিটো প্ৰথাক আমি মাঘ বন্ধা প্ৰথা বুলি কওঁ এতিয়া বলক আপোনালোকক দেখুৱাম কি কেনেকৈ বন্ধা হয় এইডাল ৰছী মাঘ হৈ মাঘ মাৰ ঘৰলৈ নাযাবি বাপেৰ ঘৰলৈ নাযাবি ডাল ভৰি ভৰি লাগ এইডাল বান্ধি থকা হৈছে আৰু এনেকৈ বান্ধিলে এটা বিশ্বাস আছে যে গছজোপাত ফল মূল ডাল ভৰি ভৰি লাগে বুলি এটা বিশ্বাস কৰা হয় আৰু এক মাঘত এই মাঘ বন্ধা প্ৰথাটো বিশেষকৈ পালন কৰা হয় আৰু এইদৰে বন্ধা হয় যদিহে বৈজ্ঞানিক দৃষ্টিভংগীৰে চাবলৈ যাওঁ তেতিয়াহ'লে আচল কথাটো হ'ল যে কি ইয়াত আমি গছৰ যিটো ইয়াত খেৰৰ ৰছী বান্ধিলোঁ ইয়াত এটা সময়ত পৰুৱা লাগিব আৰু এই পৰুৱাবোৰে ওপৰত থকা যিবোৰ পোক পতংগ সেইবোৰক প্ৰকৃততে খাই পেলাব আৰু গছডাল সুৰক্ষিত হৈ থাকিব বিভিন্ন ধৰণৰ বীজাণু আৰু পোক পতংগৰ পৰা আৰু সেইবাবেই প্ৰকৃততে আমি বৈজ্ঞানিক দৃষ্টিভংগীৰ পৰা চাবলৈ গ'লে এইটো এটা শুদ্ধ বুলি আমি ক'ব পাৰোঁ আৰু মই এইডাল বান্ধিম ইয়াত এজোপা থেৰেজ গছ মাঘ হৈ মাঘ মাৰ ঘৰলৈ নাযাবি বাপেৰ ঘৰলৈ নাযাবি ডাল ভৰি ভৰি লাগ হৈ গ'ল